প্ৰিয় বন্ধুসকল শুভ সন্ধ্যা। আপোনালোকে জানে যে এইটো মাহৰ 16 তাৰিখৰ পৰা মই আচলতে কিতাপৰ মানে প্ৰচাৰতে অলপ সময় দিব লগা হৈছে। তাৰ মাজতে বান সাহায্যৰ কিছু কাম কৰিলোঁ বাৰু, কিন্তু কিতাপৰ প্ৰচাৰতো মই কিছু সময় দিব লগা হৈছে। বেয়া নাপাব তাৰ কাৰণে, কাৰণ মই যোৱা 2020 চনৰ পৰা জানেনে এই দুখন কিতাপৰে সপোন দেখি আছিলোঁ। তাৰ মাজত মোৰ বহুত কিতাপ ওলাই গ'ল দেই। অসমীয়া চুটিগল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ আৰু সাম্প্ৰতিক অসমীয়া চুটিগল্প, তাৰ মাজত মোৰ বহুত কিতাপ ওলাই গ'ল, কেইবাখনো কিতাপ ওলালে, কিন্তু এইকেইখন মানে কি হৈছিল, যথেষ্ট সময় লাগিল। দেখিছে আপোনালোকে প্ৰায় 2000 পৃষ্ঠা আছে দুইখন মিলাই, গতিকে যথেষ্ট সময় লাগিল। আৰু সেইকাৰণে সুদীৰ্ঘ মানে 2020ৰ পৰা 2026লৈকে 6টা বছৰ সপোন এটা বুকুত লৈ ফুৰিছিলোঁ। সেইকাৰণে কিতাপ দুখন ওলোৱাৰ কাৰণে ইমান সুখী হৈছোঁ যে দেখুৱাই আছোঁ। আৰু এতিয়া আপোনালোকে সুধিব যে তাৰ আগতেনো মই কি কৰিছিলোঁ, নহয় জানো? তাৰ আগতে মই এটা FDP আৰু এটা শ্বৰ্ট টাৰ্ম কোৰ্চ কৰিলোঁ, আৰু লগতে মই অলপ ফুৰিবলৈ গৈছিলোঁ। এইখিনিতে আকৌ বানপানীৰ কাৰণে গালি নাপাৰিব বানপানী হৈছে 19 তাৰিখৰ পৰা। মই ফুৰিবলৈ প্ৰথমবাৰ গৈছিলোঁ 7 তাৰিখে আৰু দ্বিতীয়বাৰ গৈছোঁ মই 9 তাৰিখে গৈছোঁ, আৰু এই যে ক'লোঁ আপোনালোকক 16 তাৰিখ সেইদিনা পাইছোঁহি। পাই পেলাই বাহিৰে কিতাপ লৈছোঁ আৰু কিতাপৰ মানে কিছু প্ৰচাৰত লাগি আছোঁ। বেয়া নাপাব, কাৰণ মইতো নাজানো ন 19 তাৰিখে বানপানী হ'ব বুলি। গতিকে মই ইয়াৰ আগৰ কথাখিনি কৈছোঁ, মহাপ্ৰলয়ৰ আগৰ কথাখিনি। 7 তাৰিখে আমি গৈছিলোঁ মন জিলালৈ, মন ডিষ্ট্ৰিক্ট, নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টৰ লংৱা বোলা ঠাইটুকুৰালৈ গৈছিলোঁ। লংৱাত কি আছে, লংৱাত এটা ঘৰ আছে এইটো মোৰ সৰু ল'ৰাটোৱে পচন্দ কৰি দিয়া ফ্ৰক, বুজিছে। মই এনেকুৱা পেটি চেটি লগোৱা ফ্ৰক ইমান ভাল নাপাওঁ, ইমান ৰিলেক্সকৈ বহিব নোৱাৰি যে, পিছে আৰু সৰু ল'ৰা যে এইটো। এইবোৰ মন ডিষ্ট্ৰিক্টৰ পৰা অনা, মানে লংৱাৰ পৰা অনা। লংৱাৰ কথাটো কৈছোঁ, কি হৈছে, বিশেষত্বপূৰ্ণ এটা ঘৰ আছে। আপোনালোকে নিশ্চয় ইণ্টাৰনেটত দেখিছে যে ঘৰটোৰ এফালে পৰে নাগালেণ্ড ভাৰত আৰু আনফালে পৰে ম্যানমাৰ। তাৰে ম্যানমাৰৰ অংশটোত তাৰমানে এখন বজাৰ বহে, তাৰ পৰা এইবিলাক কাঠৰ খাৰু চাৰু আনিছিলোঁ। আপোনালোকক দেখুৱাইছোঁ মই, বাকী কাঠৰ যিবিলাক বস্তু আনিছোঁ সেইটো দেখুৱাইছোঁ। এই যে ত্ৰিপুৰালৈ গ'লোঁ, ত্ৰিপুৰাত ইমান দিন থাকিবলৈ লোৱাৰো এটা কথা আছিলে, কাৰণ আমাৰ ডিব্ৰুগড়ৰ পৰা সপ্তাহত এদিনেই মাত্ৰ পোনপটীয়াকৈ ত্ৰিপুৰালৈ ফ্লাইট আছে, আৰু এদিনেই মানে ত্ৰিপুৰাৰ পৰা ডিব্ৰুগড়লৈ পোনপটীয়াকৈ ঘূৰি অহাৰ ফ্লাইটো আছে সপ্তাহত এদিনেই। গতিকে যিদিনা ফ্লাইট আছিলে সেইদিনা গ'লোঁ, যিদিনা পোনপটীয়া ফ্লাইট ঘূৰিছে সেইদিনা ঘূৰিছোঁ। কাৰণ নহ'লে কলকাতাত প্ৰায় 5.5 ঘণ্টা ৰ'ব লগা হয়। এইটো অকণমান অসুবিধাজনক, বিশেষকৈ মোৰ মাৰ কাৰণে। মাৰ যিহেতু 70 বছৰ হৈছে, গতিকে এই বয়সত মাৰ কাৰণে অকণমান অসুবিধাজনক হয়। তাৰপিছতে আমি কি কৰিলোঁ হয়নে, এই যে গ'লোঁ, প্ৰথম দিনা ক'লৈ গ'লোঁ জানেনে? প্ৰথম দিনা আমি গৈছিলোঁ এখন মানে এফালৰ পৰা চাবলৈ গ'লে আচলতে জু বুলিয়ে ক'ব পাৰোঁ, কিন্তু আজিকালি জুবিলাক খুব প্ৰাকৃতিক পৰিৱেশত ৰাখে যে বস্তুবিলাক, তেনেকুৱা স্পেকটেকল লাংগুৰ, যিটো ত্ৰিপুৰাৰ মানে ৰাজ্যিক জন্তু, সেইটো চালোঁ। তাৰপিছত তেনেকৈ বহুত কিবা কিবি চালোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ কিছুমান দেখিছেই। তাৰপিছত হলৌ বান্দৰটোৱে কেনেকৈ চিঞৰি আছিল সেই ভিডিঅ'বোৰ দিছোঁ। একচুৱেলি আমাৰ ভাগিন যে গীতপুতলাই খুব ভাল পায়। তাৰপিছতে আৰু তাৰপিছত গ'লোঁ আমি কমলাসাগৰ চাবলৈ। কমলাসাগৰৰ এইটো পাৰৰ পৰা মানে কি হৈছিলে যে বাংলাদেশৰ ট্ৰেইনবোৰ গৈ থাকিলে দেখি, আৰু ওচৰতে এটা মন্দিৰ আছে, মন্দিৰটোৰ সেই ওখ ষ্টেপলৈ গ'লে মানে খুব ধুনীয়াকৈ দেখি। তাৰপিছত আৰু তাতে উত্তম গগৈ বুলি, মই শিৱসাগৰৰ মানুহ এজন লগ পালোঁ, আমাৰ অসমৰ শিৱসাগৰৰ মানুহ, তেওঁৰ পৰা পেৰা কিনিলোঁ। তাৰপিছত আমি গ'লোঁ ঊনাকোটি নিশ্চয় আপোনালোকে জানে, খুব মানে ঊনাকোটি যিটো খোদিত, মানে শিলত খোদিত বিভিন্ন ভাস্কৰ্যৰ কাৰণে ঊনাকোটি বিখ্যাত। ৱৰ্ল্ড হেৰিটেজ চাইটতো আছে ঊনাকোটি, চালোঁ। ছবিমুৰা চালোঁ। তাৰপিছত আমি মানে একাদশ দেৱতা, য'ত মানে প্ৰকৃতি পূজা কৰাৰ পৰা এৰিয়ালৈকে বিভিন্ন এৰিয়াৰ সেই মন্দিৰবিলাক চালোঁ।
তাৰপিছত আমি আৰু এটা হেৰি খুব ভাল লাগিলে, আপোনালোকক কৈছিলোঁ যে আমি গৈ পোৱাৰ পিছদিনা মানে হেৰি আছিলে, দেওবাৰ আছিলে। দেওবাৰে আকৌ কি হয়, বাংলাদেশ ভাৰত মানে যিটো বৰ্ডাৰত তাৰমানে এই একেলগে মানে পেৰেড হয়, সেই পেৰেডটো চালোঁ। তাৰপিছত কেনেকৈ মানে একেলগে দুয়োখন ৰাষ্ট্ৰই পতাকা উত্তোলন কৰে, পতাকা অৱনমিত কৰে, সেই গোটেইখিনি চালোঁ। আৰু যেতিয়া মানে লাষ্টত মানে যেনেকৈ জয় হিন্দ বুলি কৈছে ন, একদম মোৰ চকু পানী সৰহকৈ ওলাই আহিছে মানে। তাৰপিছতে এনেকৈ সৰহকৈ ওলাই আহিছে কাৰণ মানে ইমানবোৰ মানুহে, খুব ভিৰটো একেলগে কৈছে। তাৰপিছতে এনেকৈ আমি ৰৈ থকা সেই মানে, কাৰণ তাত পাৰ্মিশ্যন পাবলৈ বহুত কষ্ট, বহুত ঘণ্টা ৰ'ব লাগে। সেইখিনি বহুত ভাল লগা এটা খুব আৱেগিক এটা অভিজ্ঞতা হ'ল। তাৰপিছত কমলা সাগৰ এইবিলাক চোৱাৰ কথাও ক'লোঁ আপোনালোকক। অনাকুটি চালোঁ, তাৰপিছত ছবিমুৰা চালোঁ, ভাস্কৰ্যবিলাক। তাৰপিছত ত্ৰিপুৰা সুন্দৰী টেম্পল চালোঁ। টেম্পল বহুত চালোঁ আমি। তাৰপিছতে আৰু তাৰপিছত আমি কি কৰিলোঁ, এটা সিহঁতৰ এটা বিশেষ কিছুমান খাদ্যৰ সোৱাদ ল'লোঁ। এতিয়া শুনি পেলাই দুই একে হয়তো ভালেই নাপাব ইমান, কিন্তু তেওঁলোকৰ যিটো ট্ৰেডিশ্যনেল খাদ্য, জনজাতীয়, বহুত বিভিন্ন জনজাতি আছে ত্ৰিপুৰাত। এনেইতো আমি এখন 5 ষ্টাৰ হোটেলত আছিলোঁ, তাত কেনেকুৱা খাইছোঁ কি কথা সেইবোৰ ইতিমধ্যে মোৰ টাইম লাইনত আছে, সেইখিনি আকৌ ৰিপিট নকৰোঁ। 5 ষ্টাৰ হোটেলৰ ব্ৰেকফাষ্টত চব থাকে, আপোনালোকে সকলোৱে জানে সেইটো কথা। মই মানে জনজাতীয় হেৰিয়াৰ কথা ক'বলৈ গৈছোঁ। তাৰপিছত তাত এনেকৈ আমি এবিধ খাইছিলোঁ যে হেৰি, পিঠাগুড়ি দি পেলাই খৰিচা ৰান্ধিছে। আমি খৰিচা ৰান্ধোঁ, কিন্তু পিঠাগুড়ি দি আমি খৰিচা নাৰান্ধোঁ নহয় জানো। পিঠাগুড়ি দি খৰিচা ৰান্ধিছে। আৰু এবিধ হৈছে মানে বাঁহগাজটো একে বইল কৰি দিছে, মানে কুমলীয়া বাঁহগাজ। তাৰপিছত আৰু এটা বিশেষ আইটেম আছিলে আনাৰসৰ, আনাৰস বা মাটি কঁঠাল খুব জনপ্ৰিয় সিহঁতৰ তাত, তেওঁলোকৰ বোধহয় ৰাজ্যিক ফল আনাৰস। তাৰপিছতে সেই আনাৰসৰ আইটেম খালোঁ বহুত। তাৰপিছত আৰু এটা বস্তু খালোঁ, কি জানে, তেওঁলোকে দিছে আৰু এনেকৈ শামুক, মানে শামুকটো মানে তেওঁলোকৰ ট্ৰাইবেল ফুড আৰু, সেই শামুক দিছিলে, শামুক খালোঁ মানে অকণমান জাষ্ট হাত মানে হেৰি কৰিছোঁ আৰু, কাৰণ তেওঁলোকে বেয়া পাব ন, তেওঁলোকৰ যিটো সন্মান সহকাৰে অতিথিক দিছে সেইটো অপমান কৰা বুলি ভাবিব নহয় জানো। তাৰপিছতে আৰু মানুহে খোৱা বস্তুহে আৰু, সেইকাৰণেহে যাচিছে নহয় জানো, আদৰেৰে সন্মানেৰে, সেয়া খালোঁ। তাৰপিছত আকৌ আমি চালোঁ এনেকৈ এখন, আমি যেতিয়া ত্ৰিপুৰাত তাৰমানে আমি হেৰি চাবলৈ গৈছিলোঁ, যিটো মিউজিয়ামটোতো প্ৰায় এদিনেই গুচি গ'ল। তাৰমানে ইমান বস্তু আছে, নৰ্থ ইষ্ট কৰ্ণাৰ এটাও আছে, আৰু ইমান বস্তু আছে, আপোনালোকে মিউজিয়ামটো চালে মানে গোটেই দিনটো গুচি যাব, কেনেকৈ গুচি যাব গমেই নাপাব। তাৰপিছত ওলাই অহাৰ পিছত যিটো মানে এটা হেৰি আছিলে, কিতাপৰ হেৰিয়াত আমি কি হ'ল, খুব ভাল লগা অভিজ্ঞতা এটা হ'ল। আমি এনেকৈ বিভিন্ন কিতাপ কিনি আছোঁ, মায়েও কিনিছে, ময়ো কিনিছোঁ, ববিয়েও কিনিছে। তাৰপৰা ত্ৰিপুৰা ফাইলছ বুলি কিতাপখন কিনোতে সন্মুখৰ দোকানৰ পৰা মোক এজন মানে লেখকে মাতিলে। মইতো লেখক বুলি গম পোৱা নাই, মাতিছে এনেকৈ। তাৰপিছত হিন্দীতে সুধিছে যে মই মানে বাংলা পঢ়িব জানো, মই যে এখন কিনিছোঁ। তাৰপিছত মই ক'লোঁ যে মই জানো বাংলা পঢ়িব। তাৰপিছত হাঁহি পেলাই কৈছে, আচলতে কিতাপখন মই লিখিছোঁ, এনেকৈ কৈছে। তাৰপিছতে তেওঁৰ লগত কথা পাতি খুব ভাল লাগিলে। মানুহজনো শিক্ষকতাৰ লগত জড়িত আছিলে, তেওঁ বিভিন্ন ধৰণৰ জনপ্ৰিয় কিতাপো লিখিছে। বিশেষকৈ গুমনামী বাবাই নেতাজী বুলি লিখা তেওঁৰ কিতাপখনৰ কাৰণে তেওঁক সকলোৱে জানে। সেইখিনি গ'ল। তাৰপিছত আমি হেৰি কৰিবলৈ গ'লোঁ, আমি বজাৰ কৰিবলৈ গ'লোঁ। বজাৰ মানে তাত ত্ৰিপুৰাত জানে চাগে আপোনালোকে, বাঁহৰ বস্তু খুব বিখ্যাত। গতিকে বাঁহৰ বিভিন্ন অলংকাৰ কিনিলোঁ, বাঁহৰ বেগ কিনিলোঁ, হাতত লোৱা হেণ্ড বেগ কিনিলোঁ, বাঁহৰ পাৰ্চ কিনিলোঁ। আৰু তাতে তেওঁলোকে তেওঁলোকৰ বস্তু বুলি কৈছে, কিন্তু আমি শান্তি নিকেতনতো তেনেকুৱা ফাইল পাইছিলোঁ। তেনেকুৱা ফাইল কিনিলোঁ, বহুত কিনিলোঁ। তাৰপিছত গীত পুতলালৈ কিবাকিবি কিনিলোঁ, অকণমানি বস্তু। মোৰ আৰ্ট গেলেৰীলৈ কিনিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ চাগে এইখিনি। তাৰপিছতে এইবোৰ দেখুৱাইছিলোঁ, আৰু মানে হেৰিও দেখুৱাইছিলোঁ এনেকুৱা। তাৰপিছতে এই ত্ৰিপুৰাৰ পৰা কিনা এই ফ্ৰিজ মেগনেটবিলাকো দেখুৱাইছিলোঁ, সেইখিনি আকৌ নেদেখুৱাওঁ, কিন্তু এইকেইটা দেখুৱালোঁ। বাঁহৰ মুখাকেইটা, বাঁহৰ বস্তুৰ কাৰণে ত্ৰিপুৰা খুব বিখ্যাত, এইবিলাক কিনিলোঁ।
তাৰপিছত হেৰি কৰিলোঁ, আমি এইবিলাক কিনিলোঁ। তাৰপিছত তাত মানে এখন শংকৰ হোটেল বুলি, শংকৰ, নিউ শংকৰ, অল্ড শংকৰ, শংকৰ তিনিখন আছে। শংকৰ হোটেল বুলি, শংকৰখন আটাইতকৈ বিখ্যাত আৰু সেই শংকৰত মানে খুব মানে এবিধ বস্তু খুব বিখ্যাত, এইটো হৈছে ইলিচ মাছ, সৰিয়হ দি ৰন্ধা ইলিচ মাছ। তাত আমি সৰিয়হ দি ৰন্ধা ইলিচ মাছ খালোঁ, খুব ভাল লাগিলে। পিছত অৱশ্যে মই ভাবিছোঁ যে আৰু অলপ ফটো ভিডিঅ' এনেকৈ ৰাখিব লাগিছিল। বোধহয় মাছৰ ফটো ৰাখিছোঁ, কিন্তু ভিডিঅ' তেনেকৈ কৰা নহ'ল। কিন্তু খুব ভাল লাগিলে, অতিশয় সুস্বাদু আছিলে। তাৰপিছত আমি যিখন হোটেল আছিলোঁ, নোৱা স্পাইৰে বুলি 5 ষ্টাৰ হোটেল, তাতো চব খুব ধুনীয়াকৈ এইবিলাক চুইমিং পুল চুল আছে, স্পা আছে, খুব ভাল লাগিলে গোটেইটো। তাৰপিছত পিছদিনা আকৌ ঘূৰিলোঁ, আকৌ এয়াৰপৰ্টতো অলপ বজাৰ কৰিলোঁ। জানেই আৰু স্বাতিকিৰণে বজাৰ 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 বুলি ক'লে আৰু একো নালাগে, খুব বজাৰ কৰিলোঁ। আহি পাইছোঁ, তেতিয়া গম পালোঁ যে আমাৰ কিতাপো আহি পাইছে। কিতাপ হেৰি কৰিলোঁ। আৰু ত্ৰিপুৰাত দুটা খুব দেখিলোঁ যে খুব কল আৰু মানে আমবিলাক শুকুৱাই শুকুৱাই মানে বিক্ৰী কৰিছে। যেনেকৈ চিমলাত যে আপোনালোকক কৈছিলোঁ আপেলৰ কথাটো, হিমাচললৈ যাওঁতে শুকান আপেল আৰু এতিয়া ইয়াত শুকান আম, খুব তেনেকৈও আনিছিলোঁ। বিভিন্ন ইয়াত দিলোঁ। মোৰ যিবিলাক মোৰ কলিগ, মহিলা কলিগ, সকলোকে মই হেণ্ডবেগ দিছোঁ। পুৰুষকেইজনক মই ফাইল দিছোঁ। তেনেকৈ সেয়াই, আজিলৈ ইমানখিনিয়ে ক'লোঁ। যথেষ্ট দীঘলেই হৈ গ'লগৈ, ছুটি হোৱাৰ কথা আছিলে। এইখিনি কৈ থলোঁ এইটো কাৰণেই যে কেতিয়াবা ভৱিষ্যতে এই ভিডিঅ'টোৱে মোক মনত পেলাই দিব সেই সময়বোৰৰ কথা। গতিকে এইখিনি ইয়াতেই ৰাখি থলোঁ। আপোনালোককো বহুত মৰম দিছোঁ। আপোনালোক কুশলে থাকক, সকলো কুশলে থাকক, আৰু ভগৱানে সকলোকে সহায় কৰক। বিশেষকৈ যিসকল বানাক্ৰান্ত হৈ আছে, তেওঁলোকক ভগৱানে সহায় কৰক। মই সেইটোৱে বিচাৰিছোঁ, সকলো কুশলে থাকক। সেইখিনিকে কৈ আজিলৈ সামৰিছোঁ। বহুত মৰম আৰু ধন্যবাদ।